শিক্ষয়িত্ৰী হবলৈ মন মাতৃহাৰা অঞ্জনা শইকীয়াৰ চাকিৰ পোহৰত পঢ়ি মেট্ৰিকত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ ভাতৃৰ সৈতে জুপুৰি ঘৰ এটাত বাস কৰে অঞ্জনাই লক্ষ্য স্থিৰ মনোবল দৃঢ় প্ৰবল ইচ্ছা থাকিলে ভাল ফলাফল পোৱাত কোনেও বাধা দিব নোৱাৰে এয়াই প্ৰমাণ কৰি দেখুৱালে ধেমাজিৰ অঞ্জনা শইকীয়াই এটা সৰু জুপুৰি ঘৰ নামত আছে এখন বিছনাও বাহৰ জলঙা বেৰৰ মাজেৰে পাৰ হৈ অহা ৰ'দ বৰষুণ দিলে হৰকে পানী নাই বিজুলী নাই টিউচন চাকিৰ পোহৰত পঢ়িয়ে মেট্ৰিকত লাভ কৰিছে প্ৰথম বিভাগসহ এখনত লেটাৰ চাকিৰ পোহৰতে পঢ়োঁ আৰু ভাত পানী বনাই খাই বৈ পঢ়ি মামাহঁত শুওঁগৈ তাৰপিছত মোৰ এগৰাকী মামী আছে সেই মামীৰ পৰাই মই যিমান প্ৰেৰণা পাব লাগে সকলোবোৰ পাইছোঁ তেখেতে কেতিয়াবা সময় পালে মই নাপাওঁ মই সময় পালে মামীয়ে নাপায় মানে টিউচন কৰিবলৈতো এতিয়া পইচা পাতি নাই আমি তেনেকৈ মামীৰ লগতে পঢ়ি এতিয়া শিকিছিলোঁগৈ মই ভালকৈ পঢ়িব পৰা হ'লে হয়তো এগৰাকী শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইমানখিনি সুবিধা নহ'লগৈ যেতিয়া বাদ দিলোঁ দেউতা কেৰেলাত আছে 3 বছৰ পূৰ্বে মৃত্যু হৈছিল মাতৃৰ কঠোৰ সংগ্ৰামৰ অন্য এক নাম অঞ্জনা শইকীয়া ঘৰ ধেমাজিৰ কমলপুৰত পিতৃ কৰ্মসূত্ৰে থাকে কেৰেলাত একমাত্ৰ সাৰথী ভাতৃৰ সৈতে নিৰাপত্তাহীনতাত থাকে অঞ্জনা এইগৰাকী মামীয়েকৰ পৰাই অঞ্জনাই পাইছিল প্ৰেৰণা তাই বহুত কষ্ট কৰিছে ভাল লাগিছে মোৰ মানে অত্যন্ত সুখী অনুভৱ কৰিছোঁ তাই যে এনেকুৱা এটা মানে যিদৰে ভাবিছিলোঁ মানে সেইদৰে যে দিব পাৰিলে আনকি কোভিডৰ সময়ত অনলাইন ক্লাছো কৰিব পৰা নাছিল অঞ্জনাই আমাৰ যিটো সমস্যা হৈ গ'ল যেনে ধৰক ইণ্টাৰনেটত হেৰি কৰিলে ক্লাছ কৰিলে এটা মোবাইল নাই কাৰেণ্টৰ ব্যৱস্থা নাই ধৰক দৰিদ্ৰতাই হেঙাৰ হিচাপে থিয় দিয়া অঞ্জনাক সহায় কৰিবনে ৰজাঘৰীয়াই নে কলিতে মৰহি যাব অঞ্জনাৰ সপোনবোৰ ভিডিঅ' জাৰ্নেলিষ্ট হিৰোমণিৰ সহযোগত ধেমাজিৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ।